অচিৰেই মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰাব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই হিমন্তক দিছে পদত্যাগৰ নিৰ্দেশ। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক পাতিব পাৰে পুনৰ মুখ্যমন্ত্ৰী। গাদী ৰক্ষাৰ বাবে সঘনাই দিল্লীলৈ তাঁতবাতি কৰিছে হিমন্তই। তাঁতবাতি কৰিও সাক্ষাৎ পোৱা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। চৰ্ত সাপেক্ষে মুখ্যমন্ত্ৰীত্ব ত্যাগ কৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা। সৰ্বা দিলীপৰ বিপৰীতে পবিত্ৰ মাৰ্ঘেৰিটাক মুখ্যমন্ত্ৰী পতাৰ দাবী। অচিৰে ঘটিব পাৰে অসমৰ ৰাজনীতিত বৃহৎ পথ পৰিৱৰ্তন। অতি শীঘ্ৰেই মুখ্যমন্ত্ৰীৰ চকীৰ পৰা আঁতৰোৱা হ'ব পাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। ইতিমধ্যে দিল্লীত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ইয়াৰ কুচকাৱাজ আৰম্ভ কৰা বুলি জানিব পৰা গৈছে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায়ৰ দাবীয়ে টোপনি হৰণ কৰা মুখ্যমন্ত্ৰী শৰ্মাই এই সংকেত লাভ কৰি সঘনাই দিল্লীলৈ তাঁতবাতি কৰিবলৈ ধৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাক্ষাৎ বিচাৰি দিল্লীলৈ তাঁতবাতি কৰিবলৈ ধৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দেওবাৰে দিল্লীলৈ গৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিলেও প্ৰধানমন্ত্ৰী মোদীৰ সাক্ষাৎ লাভ নকৰিলে মুখ্যমন্ত্ৰী শৰ্মাই। সূত্ৰটোৰ মতে প্ৰধানমন্ত্ৰী মোদীয়ে সাক্ষাৎ দিব খোজা নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। বিহাৰৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ লাভ কৰিবলৈ পুনৰ মংগলবাৰে দিল্লীলৈ উৰা মাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এক বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে দুদিনমান পূৰ্বে বিজেপিৰ আভ্যন্তৰীণ সমীক্ষাৰ প্ৰতিবেদন দিল্লীলৈ প্ৰেৰণ কৰিছে। সূত্ৰটোৰ মতে উক্ত প্ৰতিবেদনৰ মতে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হৈ থাকিলে 2026 বিধানসভা নিৰ্বাচন বিজেপিয়ে পৰাস্ত হোৱাটো প্ৰায় নিশ্চিত। এই প্ৰতিবেদন লাভ কৰাৰ পিছতে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পদত্যাগৰ নিৰ্দেশ দিছে। অৱশ্যে মুখ্যমন্ত্ৰী শৰ্মাই এই নিৰ্দেশ পাই শীৰ্ষ নেতৃত্বক এক বিশেষ চৰ্ত আগবঢ়োৱা বুলি জানিব পৰা গৈছে। মুখ্যমন্ত্ৰী শৰ্মাই সৰ্বানন্দ সোণোৱাল আৰু দিলীপ শইকীয়াৰ বিপৰীতে বিজেপিয়ে তেওঁৰ একান্ত অনুগত পবিত্ৰ মাৰ্ঘেৰিটাক মুখ্যমন্ত্ৰীৰূপে বিচাৰিছে। সূত্ৰ অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই প্ৰস্তাৱ নাকচ কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে সৰ্বানন্দ সোণোৱালক পুনৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিবলৈ পৰামৰ্শ দিছে। সূত্ৰটোৱে উল্লেখ কৰা মতে সৰ্বানন্দ সোণোৱাল পুনৰ মুখ্যমন্ত্ৰী হলেহে 2026 বিজেপিয়ে জয়ী হোৱাৰ সম্ভাৱনা আছে। সেয়ে সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী হোৱাটো বিচাৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীৰ এই স্থিতিৰ মাজতে দেওবাৰে মুখ্যমন্ত্ৰীয়ে তেওঁক সাক্ষাৎ বিচাৰিছিল যদিও সাক্ষাৎ নিদিলে বুলি প্ৰকাশ কৰিছে সূত্ৰটোৱে। বিফল মনোৰথেৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি অসমলৈ উভতি আহে। মঙলবাৰে প্ৰধানমন্ত্ৰীক সাক্ষাতৰ বাবে দিল্লী যাব হিমন্ত বিশ্ব শৰ্মাই। পিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ দিয়ে নে নিদিয়ে সেয়াহে লক্ষণীয় হ'ব। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায়ৰ দাবীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক যথেষ্ট ব্যতিব্যস্ত কৰি তুলিছে। জুবিন গাৰ্গৰ মৃত্যুক লৈ মুখ্যমন্ত্ৰী শৰ্মাই ৰাজ্যৰ অতি নিকৃষ্ট ৰাজনীতি কৰাৰো গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে। এনে সময়তে বিজেপিৰ শীৰ্ষ নেতৃত্বই তেওঁক পদত্যাগৰ নিৰ্দেশ দিয়ে বুলিও বিশ্বস্ত সূত্ৰটোৱে প্ৰকাশ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও। আজি সকলোৱে কয় অমুক কৰিব নালাগে তমুক কৰিব নালাগে। এবাৰ লুৰিণ গগৈ কৈ দিয়ক না যে মই ইলেকশ্যনো নেখেলো জুবিনৰ ন্যায়ৰ কাৰণে। ডুপ্লিকেট ন্যায় পাৰ্টিটোৱে কৈ দিয়কচোন মই ইলেকশ্যন নেখেলো বুলি। ইটো হ'ব নালাগে সিটো হ'ব নালাগে, লগত ইলেকশ্যনো নুঠো বুলি কৈ দিয়ক। কয় বোমা ফুটাব নালাগে, পূজা কৰিব নালাগে, ইটো কৰিব নালাগে সিটো কৰিব নালাগে। লুৰিণজ্যোতি গগৈয়ে কৈ দিয়ক এবাৰ ইলেকশ্যনো মই নেখেলো দুখতে, সেইটোতো নকয়। এই গোটেই ডুপ্লিকেট যিটো ন্যায় পাৰ্টি তেওঁলোকৰ লক্ষ্যটোৱে হ'ল ইলেকশ্যন, কিন্তু আমি হৈছো অৰিজিনেল ন্যায় পাৰ্টি। জুবিনদাৰ ন্যায়ৰ লগত ইলেকশ্যন খেলা নেখেলা কি সম্পৰ্ক আছে মই বুজি পোৱা নাই। এইটো এটা প্ৰমাণ কৰে আপোনালোকক ইয়াতকৈ আৰু কি ডাঙৰ প্ৰমাণ লাগে। ৰাজনীতি কোনে কৰি আছে? নিৰ্বাচন খেলা নেখেলা, ভোট ৰাইজে দিয়া নিদিয়াৰ লগত জুবিনদাৰ ন্যায় প্ৰতিষ্ঠাৰ সংগ্ৰামৰ কি সম্পৰ্ক আছে? মুখ্যমন্ত্ৰীৰ এই কথাই প্ৰমাণ কৰে যে হিমন্ত বিশ্ব শৰ্মাই জুবিনদাৰ এই কথাবোৰক লৈ ৰাজনীতি কৰিব খুজিছে। ৰাজনীতি কোনে কৰি আছে? ৰাজনীতি যদি কৰি আছে মুখ্যমন্ত্ৰীয়ে কৰি আছে, কাৰণ জুবিনদাৰ ন্যায়ৰ লগত কেতিয়াও ভোটৰ ৰাজনীতি জড়িত নহয়। জুবিনদাৰ ন্যায় প্ৰতিষ্ঠাৰ লগত কেতিয়াও নিৰ্বাচন জড়িত নহয়। এইবোৰ কথা কোনে কৈছে? মুখ্যমন্ত্ৰীয়ে কৈছে। আৰু জুবিনদাৰ নশ্বৰ দেহটো গ্ৰহণ কৰাৰ দিনটোৰ পৰা সময়কণৰ পৰাই তেওঁ ৰাজনীতি কৰি আছে। ৰাইজেতো দেখি আছে। ডুপ্লিকেট ন্যায় বিচৰা পাৰ্টি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে মনত ৰখা দৰকাৰ, তেওঁহে ডুপ্লিকেট আছু আছিলে, তাৰপিছত তেওঁ ডুপ্লিকেট আলফা হ'ল, তাৰপিছত তেওঁ ডুপ্লিকেট কংগ্ৰেছী। আৰু মই আজিয়ে কৈ থৈছোঁ সময়ৰ ইতিহাসত এইটো লিখা থাকিব হিমন্ত বিশ্ব শৰ্মা ডুপ্লিকেট বিজেপি হিচাপে প্ৰতিষ্ঠিত হ'ব। এইটো স্পষ্ট। গতিকে ডুপ্লিকেট কোনে কৰিছে, কোনে মিছা কথা কৈছে আৰু কৈছে যে মই বোলে মিছা কথাৰ মেচিন হেনো। তেওঁ গোটেই জীৱনটো মিছা কথা কৈ কৈ কৰিছে। তেওঁ মিছা কথাৰ মেগা ফেক্টৰী এটা। মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ আপোনাৰ আৰু বহু কথা ক'বলৈ বাকী আছে, কোৱা নাই কাৰণ আমি লাহে লাহে কৈ আছোঁ, আপোনাক চাই আছোঁ আপোনাৰ গতিবিধি। আপুনি ক'লে গ'ল যিদিনাখন জুবিনদাৰ মৃত্যু হ'ল, মৃত্যু হোৱাৰ পিছত ক'লে গ'ল, কি কৰিলে কি নাই এইবোৰ চব ক'বলৈ বাকী আছে। এইবোৰ কৈ আছোঁ আপোনাক, ৰ'ব দুদিন দিয়ক, ধৈৰ্য ধৰক। আপোনাক ৰাইজে গম পাইছে লাহে লাহে আপুনি কি হয় কি নহয়, কৈছোঁ নহয়। গতিকে আপুনি অলপ ধৈৰ্য ধৰক। আৰু যদি আপুনি মানসিকভাৱে বা শাৰীৰিকভাৱে একেবাৰে ভাগৰুৱা হৈ পৰিছে, আপুনি অস্থিৰ হৈ পৰিছে, আপুনি অকণমান জিৰণি লওক।